গুৱাহাটীৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত অৰণ্য ৰিজৰ্ট এই খেজুৰ এনেকৈ চিঙি এনেকৈ খাব পাৰে মানে মানুহে মোবাইল পানীৰ তলত সোমাব এতিয়া চাওঁ চাওঁ এই দিয়া নমস্কাৰ দেই সকলোকে এয়া বখাই মানুহ একদম কোচত লৈ আছো তাক কি হ'ল হে দুটে ভিডিঅ' বনোৱা আৰম্ভ কৰাৰ লগে লৰি দিছে পুৰা আজি যিয়ে নহওক আজি তাক প্ৰথমবাৰৰ কাৰণে এৰি মই এটা অনুষ্ঠানলৈকে যাম মোৰ মনটো অকণমান বেয়াও লাগি আছে তাক এৰি থৈ যাম যিহেতু আজি প্ৰথম এৰি থৈ যাম তাকো কি হৈছে কি হৈছে মই এৰি যাব নালাগে মই যাম দেই তোমাৰ তুমি মাৰ লগত থাকিবা আইতা আছে চব আছে দেবা তুমি ধুনুকে থাকিবা দে গোসাঁই এনেকৈ আৰু মনটো ঘৰতে থৈ দেহাটো লগত লৈ পখৰ ৰ'দত ওলাই আহিলোঁ আজি ভাস্কৰ বাইক লৈ লৈছোঁ লগত বহুত দিনৰ পিছত মই তাই গা ধুই লৈ আহিম বোলে মাঘ বিহুৰ পৰা গায়ে ধোৱা নাই নে মাঘ বিহু নে বহাগ বিহুৰ পৰা গায়ে ধোৱা নাই আজি গা ধুই লৈ আহিম আমি এইখিনি মালিকা অভাৰ ব্ৰিজত তল পালোঁ চাই থাকোঁচোন কি হয় প্ৰভুক চিন্তি আজি মানে চলটোক এৰি প্ৰথম ওলাই আহিছোঁ অকণমান মনটো বেয়াও লাগি আছে সেইটো হ'বই বাৰু প্ৰথম না আজি আহিছে না আজি প্ৰথম তাক এৰি অহাই নাছিলোঁ ওলাই মানে এনেই ক'ৰবাত পটককৈ বজাৰ কৰিব গৈছোঁ সেইটো বেলেগ কথা দিনযোৰা কাৰ্যসূচীৰে আজি প্ৰথম ওলাই আহিছোঁ তাৰমানে কি ভালে আছে না আছে নতুন দলং এই আৰু দেই খানাপাৰাৰ পৰা অকণমান আগত গণেশ মন্দিৰটো পাৰ হৈ আপোনালোকে গমেই পায় যে লেফ্ট ছাইডে CRPFৰ কেম্প দুটা পায় তাৰে ছেকেণ্ড গেটৰ অপজিট ছাইডে আপোনালোকে USTMখন দেখা পাব USTMৰ গলিটোৰে আপোনালোকে সোমাই USTMখন পাৰ হৈ পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তাটো এদি অকণমান আগবাঢ়ি গ'লেই আপোনালোকে এনেকৈ অৰণ্য ৰিজৰ্টৰ বেনাৰ দেখাই পাব চ' সেইফালে এনেকৈ সোমাই আহিব ৰাস্তাটো বিৰাট ধুনীয়া দেখিছেনে কি ধুনীয়া খানাপাৰাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ আহক আৰু আপোনালোকে পাব অৰণ্য দ্য মেৰিয়ন ৰিজৰ্ট ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়াকৈ আপোনালোকে দিনটো ইয়াত স্পেণ্ড কৰিব পাৰিব কি আছে ভিতৰত মই সকলো দেখুৱাম প্ৰথমতে গেটটোৱে কিবা এটা ভাল লাগিছে চাওকচোন কি ধুনীয়াকৈ বনাইছে এইফালে এখন সৰু গেট আছে এইফালেদিও সোমাই যাব পাৰি যিখনেদি যায় কিন্তু মই যাম ডাঙৰ গেটখনেদি মানে সৰু বস্তুত ইমান চকু নপৰে না ডাঙৰ বস্তুত চকু পৰে শিশুসকলে ইয়াত ধুনীয়াকৈ খেলি আছে এয়া চাওক বৰ ধুনীয়াকৈ খেলিব পাৰিব আপোনালোকে শিশুসকলে নহয় শিশুৰ মাকসকলেও ইয়াত খেলি আছে ইয়াত মজা আৰু এনজয় আৰু ইফালে আপোনালোকক যদি মই দেখাওঁ কঁঠাল চাওক না জানো লগাইহে থৈছে আৰ্টিফিচিয়েল হিচাপত তেনেকুৱা কিন্তু এনেকুৱা নহয় একদম নেচাৰেল পকিছে নেকি চাই আছা একদম পকিলে খাই যাম আৰু মানস কেনেকুৱা লাগিছে পৰিৱেশটো বিৰাট মজা মানে গুৱাহাটীৰ পৰা ইমান ওচৰত ইমান নেচাৰেল একদম আৰু ইফালে এটা ডাঙৰ পুখুৰী আছে ইয়াত আপোনালোকে ফিচিং কৰিব পাৰে টাইমটো পাছ হৈ যায় মানে পিছফালে ভিউটো দেখিছেনে আপোনালোকে আৰু আহক এনেকৈ আহি এটা ৰুমত সোমামগৈ এইফালে চাওঁ এইটো ভিউ হয় আৰু এইফালে হৈছে এইটো এটা ৰুম কি মস্ত কি ধুনীয়া ৰুম চাওক একদম চালিয়া এটা ৰুম কিবা যদি থম বুলি ভাবে এই ফ্ৰিজটোত আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰে আৰু লেট্ৰিন বাথৰুমৰ কথাটো ক'বই নালাগে ৰুম যদি এনেকুৱা গতিকে লেট্ৰিন বাথৰুম কেনেকুৱা হ'ব লাগিব চাটকৈ সোমাই যাওঁ চাওক আৰু ৰিজৰ্ট বুলি ক'লে বহুতে ভাবিব পাৰে যে বাহ দিব নেকি ৰুমৰ দাম সাংঘাতিক হ'ব নেকি নহয় মাত্ৰ 3000ৰ পৰা ৰুমৰ ষ্টাৰ্টিং এই পৰিৱেশত যিমানে যি নহওক চাফ চিকুণ হ'লে বিৰাট মজা লাগে ন সোমাই অহাৰ পৰা সেইটো আমি দেখি আছোঁ গছডাল নকটাকৈ মৰম লগা এটা ঘৰ বনাইছে ইয়াত মানে মিটিং হয় 8-10জন মানুহ বহিব পাৰে আৰু নাও যদি চলাম বুলি ভাবিছে ইয়াত গ'লেই হ'ল গৰমৰ বন্ধ আহি আছে আপোনালোকে যদি ভাবে এটা দিন স্পেণ্ড কৰোঁ নাও চলাম চুইমিং পুলত গা ধুম আৰামছে আহিব পাৰে বাচ্ছাবিলাকে স্কুল গৈ আমনি পালে এটা সময়ত অকণমান লাগে ন ৰিফ্ৰেছমেণ্ট এটা চুইমিং পুলত গা ধুম কিন্তু তাৰ আগত মজা এতিয়া কথাটো হ'ল আপোনালোকৰ যদি ঠাণ্ডা দিনত আহে তেতিয়াহ'লে গৰম পানী পাব আৰু মই এতিয়া গৰম দিনত আহিছোঁ কাৰণে ইয়াত ঠাণ্ডা পানী মজাকৈ ৰ'ব প্ৰথম পাৱাৰটো অন কৰি ল'ব লাগিব এই পাৱাৰ অন কৰিলোঁ এতিয়া কথাটো হ'ল তলৰ ফালৰ পৰা মাছাজটো হৈ আছিল চাওক তলৰ পৰা মাছাজ হ'ল এতিয়া ছাইডৰ পৰা হ'ব আগতে বাথটাবত বহুত গা ধুইছোঁ কিন্তু জাকুজিত ধোৱা নাছিলোঁ এইটো হৈছে জাকুজি ইয়াৰ কাৰবাৰটোৱে বেলেগ মানে বডিটো মাছাজ হৈ থাকে পানীয়ে মাছাজ কৰি থাকে ফুল বডি মাছাজ হৈ গ'ল বিৰাট মজা লাগিল এতিয়া চুইমিং পুল চাওঁ
এইয়া চুইমিং পুল এতিয়া ডাইৰেক্ট তাত যাম দিম আহক 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 আৰু এই জেগাটো চাওক কিমান আহল বহল এটা জেগা আৰু ইয়াতে আপোনালোকে বিয়া পাতিব পাৰে যিকোনো ইভেণ্ট পাতিব পাৰে বা বাৰ্থডে পাৰ্টি পাতো যদি বুলি ভাবে চাওক পাৰ্কিঙৰ জেগাৰ কাৰণে চিন্তা কৰিব নালাগে এভেইলেবল জেগা খোৱা আপোনালোকে যি খায় সেই হিচাপে অৰ্ডাৰ দিলেই হ'ল আৰু ইয়াত বাৰৰ ফেচিলিটিটো এভেইলেবল আছে যিহেতু ভাই ৰিজৰ্ট থাকিবই না তো গতিকে গা ধুই খানা খাই যি মন যায় আপোনালোকে ইয়াত আহি এটা দিন থাকে দুটা দিন থাকে 10টা দিন থাকে এমাহ থাকে আৰামছে থাকিব পাৰে মজা পাব মজা নে মই বাঁহ বহুত দেখিছোঁ কিন্তু এই ক'লা ক'লা বাঁহটো প্ৰথম দেখিছোঁ এইটো বাঁহ দিবলৈ ভাল হ'ব ক'লা বাঁহটো পাহাৰৰ ওপৰৰ পৰা মই তললৈ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ সেয়া চাওক এইফালে 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 আৰু এইফালে ইয়াত কটেজবিলাক বনাই আছে আৰু কেইদিনমান পিছত কটেজ হৈ যাব লগতে বিয়া পাতিবৰ কাৰণে মানসৰ বিয়া ইয়াতে পাতিম ইয়াতে ডাঙৰ জেগা এটা ওলাব ইয়াত ডাঙৰ লন এখন বনাই আছে ওপৰৰ পৰা মই অকণমান ফুটেজটো আপোনালোকক দেখাই দিছোঁ চাওক কেনেকুৱা পাইছে ছাৰ বঢ়িয়া সুন্দৰ বহি আছে আৰু পুৰা ধুনীয়াকৈ মজা লৈ লৈ খুব বঢ়িয়া এটা নতুন পৰিৱেশত তুমি লৈ আহিলা আমাক খেজুৰ নাখাগিয়া সেইগিলা লাগি আছে এইচোন একেবাৰে লমা লমে আৰৱত থকা মানে লাগে হয়তো খেজুৰ একদম হাতেদি লাগ পোৱাকৈ খেজুৰ আছে বহুত দিনৰ পিছত এনেকৈ খেজুৰ দেখা পাইছোঁ মই আৰু কোনোবাই কিবা ক'লেও কওক বহুত দিনৰ মূৰত এনেকৈ খেজুৰ খাইছোঁ এই খেজুৰ এনেকৈ ছিঙি এনেকৈ খাব পাৰে মানে মজা মানে দেই এই ফিল্ডটো LP স্কুলত থাকোঁতে পাইছিলোঁ খেজুৰ খোৱাটো তাৰপিছত আজি পাইছোঁ মানে ইয়াত অৰণ্য ৰিজৰ্টত বঢ়িয়া ন ভাল লাগছে দেই বস্তুটো মই প্ৰথমতে সোমাই আহোঁতে মই আৰ্টিফিচিয়েল বুলি ভাবি আছিলোঁ তাৰপিছত একদম নেচাৰেল বিশ্বাসটো আপোনালোকে নকৰিব পাৰে এয়া চাওক খেজুৰত থওক মই হাতেদি ধৰি আছোঁ বহুত দিন পিছত এইফালেও চাওক একদম লমা লমে লাগি আছে খেজুৰকেইডাল চাওকচোন ই মোক কৈছে আৰৱত থকা নালাগি গৈছে বুলি কৈছে এনেকৈ মানে আনি চিঙি খাবই পাৰি আৰু ধুনীয়াকৈ বহিব পাৰে সন্ধিয়া বহি আড্ডা মাৰিব পাৰে চাহ কফি খাব পাৰে গাৰ্লফ্ৰেণ্ডৰ লগত এইফালে পাহাৰ আৰু ৱালখনত চাওকচোন কি ধুনীয়া এটা আৰ্ট কৰি থৈছে একদম মজা নেচাৰেল পৰিৱেশত বহি কিবা এটা খাওঁ ছাৰ আপুনি যাত্ৰা কৰক কোনটো লয় খাওক খাওক ছাৰ বঢ়িয়া একদম মজা এইফালে এটা দিছে এইফালে এটা দিছে খাওঁহে কথা আৰু খাই লওক নেকি একদম তাৰপিছত গা ধুম গুৱাহাটীৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত অৰণ্য ৰিজৰ্ট ভাই কেনে একদম মজা কি জেগাত লৈ আহিলি আজি গুৱাহাটীৰ পৰা কিমান সৰি খানাপাৰাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰ এইফালে মানস ভাই আছে নামা ভাই নামা কি দেৰি কৰি আছা খুব ভাল লাগিছে নাচা ফূৰ্তি আজি একদম ফুলফিল হৈ গ'ল মজা এনজয় বে একদম মজা লাগিব আহিব পাৰে এতিয়া গৰম বন্ধ আহি আছে জুলাই মাহত গৰম পৰিব ফেমিলি লৈ আহিলেতো টেনশ্যনে নাই ফূৰ্তি আৰু খালি ফূৰ্তি মই সাঁতুৰিব নাজানো বে চুইমিং পুলতো সাঁতুৰিব নাজানে চেছ নদীৰ পাৰত চলি মই লাজ পাইছো বঢ়িয়া আহিব লাগে মুঠতে বেছি দূৰ নহয় আহিব লাগে খালি ফূৰ্তি জীৱনত ফূৰ্তি মেইন একদম হয়নে চানডে দিনটো লৈ আহা আৰু এনজয় কৰি যোৱা মানে মানুহে যি মানে ফেচবুকত হওক ইউটিউবত হওক ইনষ্টাত হওক কিবা যি বিয়াত মানে হেৰি ফালি থাকে তাৰমানে ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক বাদ দিয়ক না দুদিনীয়া জীৱন খালি ফূৰ্তি কৰক একো নাই এইটো এণ্টি ফ্ৰী আৰামছে আহক ফূৰ্তি কৰক বাৱাল তই জমাইছা সেই এইবিলাক সৰু চলিৰ মাল তই জমাইছা এইবিলাক সৰু চলিৰ মাল চাওঁ এই দিয়া বিয়া হলি গেলা এইটো চচতে ভিডিঅ' হৈছে নে হ'ব লাগিব মজা শেষত এটা কথাই কওঁ যে আপোনালোকে যদি খানা খাব বিচাৰে ধুনীয়াকৈ খানা খাব পাৰিব এয়া ভাত মাছ টেঙা এই মাছ টেঙা ছাৰ মাছ নাই মাছ টেঙা আৰু এইফালে দালি আছে তো ধুনীয়াকৈ খানা এসাঁজ খাই যাব পাৰে আৰু পৰিয়ালটো লৈ আহি
মজাকে দালিটো কিন্তু